Hi everyone. Today, আজি আমি digital documentation advance using LibreOffice সেইটো পঢ়িম যোনটো class 10 ৰ IT subjectৰ chapter 1 হয় introduction to styles ঠিক আছে objective আমাৰ এইটো session complete হোৱাৰ পিছত আমি কি বস্তু কৰিবলৈ পাৰিম classify style categories, demonstrate style and formatting, explain fill format, perform creating and updating a new style, discuss updating a style, describe load styles from a template or document, demonstrate applying style. তো সেইকেইটা বস্তু আজি এই সেশনটো কমপ্লিট কৰাৰ পিছত আমি কৰিবলৈ শিকিম ঠিক আছে সো First আহিলো আমি introduction to style. Style কি হয়? A style is nothing but a collection of all formatting information which you want to save and then apply on the document. For example, following details of font can be stored as a style by the name title style. Title style নামেৰে আমি এনেকুৱা এটা ফৰমেটত কিছুমান ষ্টাইল আমি সেভ এটা ষ্টাইল আমি সেভ কৰিব পাৰিম যাৰ যোনটো আখৰকেইটা সাইজ হ'ব 12 নেম হ'ব বুকম্যান ওল্ড স্টাইল ওয়েট bold লিখাৰ আখৰকেইটা bold আহিব আৰু এলাইনমেন্ট সদায় লেফটত থাকিব ঠিক আছে সো স্টাইল কি হয় স্টাইল ইজ নাথিং বাট এ কালেকশন অফ অল ফৰমেটিং ইনফৰমেশন মানে ডিজাইন কৰিবলৈ বা কোনোবা এটা প্যাৰাগ্ৰাফ এটা লিখি থৈছো হেতু ডিজাইন কৰিবলৈ আমাৰ জি বস্তু লাগে সেই বস্তুকেইটা আমি যেতিয়া এপ্লাই কৰিবলৈ যে যোনটো বস্তু আমি ইউজ কৰো বা যোনটো মেনু আমি ইউজ কৰো ঠিক আছে LibreOffice ৰাইটাৰত হেতুক স্টাইল বুলি কোৱা হয় ঠিক আছে which you want to save and then apply on a document আৰু যোনটো বস্তু আমাৰ যেনেকুৱা হিচাপত লাগে আমি হেতু বনাই থৈ হেতু আমাৰ যোনটো প্যাৰাগ্ৰাফ যোনটো আমি ডকুমেন্ট বনাম তাত এপ্লাই কৰিব পাৰিম now we can use the consistently apply title style to all titles of the document. To change the style of title in document, you just need to update the title style and apply it in the document. Amar ki koribo lagibo jontu প্যাৰাগ্ৰাফ বা যোনটো ডকুমেন্টৰ যোনটো পাৰ্ট আমি চেঞ্জ কৰিব বিচাৰিছো বা গোটে ডকুমেন্টটো চেঞ্জ কৰিব বিচাৰিছো এটো সিলেক্ট কৰি জাস্ট টাইটেল ষ্টাইলটো সিলেক্ট কৰি মিলি আমাৰ তাত টাইটেল ষ্টাইলটো এপ্লাই কৰিব লাগিব দেন আখৰৰ ষ্টাইল কেটা আমি যেনেকৈ হিচাপে টাইটেল ষ্টাইলটো যোনটো ষ্টাইলত বনাইছিলো বা যেনেকৈ ডিজাইন কৰিছিলো হেতু ষ্টাইলত আহিব ঠিক আছে style categories ষ্টাইলৰ ক্যাটেগৰি বিলাক কি writer provide 6 style categories which are as follows ঠিক আছে রাইটারত 6টা স্টাইলৰ ক্যাটেগৰি আছে হেবিলাক কি পেজ প্ৰথমটো হল পেজ দেন সেকেন্ড হল প্যারাগ্রাফ মানে পেজত স্টাইল এপ্লাই কৰা পেজটো হল এটা পেজত যিমানখিনি ডকুমেন্ট আছে যিমানখিনি আমি বস্তু টাইপ কৰিছো গোটেইখিনি একটা এই স্টাইলটো এপ্লাই হৈ যাব যোনটো আমি স্টাইল দিম তাত ঠিক আছে সো প্যারাগ্রাফ মানে হল এটা পেজত তোমাৰ বহুত কেটা প্যারাগ্রাফ থাকিব পাৰে এতিয়া আমি যোনটো প্যারাগ্রাফ সিলেক্ট কৰিম হেতু প্যারাগ্রাফত হেতু স্টাইল এপ্লাই হৈ যাব দেন ক্যারেক্টার এতিয়া ক্যারেক্টার আমি সাপোজ ধৰিলা কোনবা এটা ব্লক ক্যারেক্টার দিস স্টাইলিং ইজ ইউজড টু ওয়ার্ক অন ব্লক অফ লেটার্স কিছুমান লেটাৰৰ ভিতৰত যদি আমি এটা স্টাইলটো এপ্লাই কৰিব বিচাৰো তেতিয়া হলে সেই ক্যারেক্টার গেটাৰ ভিতৰত স্টাইল ফ্ৰেমৰ ভিতৰত এপ্লাই কৰিব বিচাৰিলে ফ্ৰেমটোৰ ভিতৰত পিছত আহিলে ফ্ৰেমৰ পিছত লিষ্ট আৰু টেবল তোমাৰ স্টাইলৰ ক্যাটেগৰিজ স্টাইলৰ ক্যাটেগৰিজ টোটাল আমি মনত থব লাগিব যে there are 6 categories of styleৰ 6টা ক্যাটেগৰি আছে ফাৰ্স্ট হল পেজ দেন প্যাৰাগ্ৰাফ দেন ক্যাৰেক্টাৰ তাৰ পিছত আৰু টেবল এটা হল স্টাইলৰ ক্যাটেগৰি সো ডেফিনেশন যেতিয়া আমি এই প্ৰত্যেকটা বস্তু প্ৰ্যাকটিক্যালত
প্ৰেক্টিকেলি যেতিয়া আমি এপ্লাই কৰিম সাপোজ ধৰিলা প্যাৰাগ্ৰাফত স্টাইল কৰিলো পেজত স্টাইল এপ্লাই কৰিম তেতিয়া আমাৰ সেই বস্তুটো বেছি এই ভালকে ক্লিয়াৰ হ'ব ঠিক আছে সো প্ৰেক্টিকেলৰ সময়ত আমি সেই বস্তুখিনি আকৌ এবাৰ ব্ৰডলি ডিসকাস কৰি লম এতিয়া জাস্ট আমাৰ মনত থব লাগিব যে স্টাইলৰ ক্যাটাগৰী কেটা স্টাইলৰ ক্যাটাগৰী হল টোটাল 6টা ঠিক আছে পেজ প্যাৰাগ্ৰাফ ফ্ৰেম আৰু টেবল এটা 6টা স্টাইলৰ ক্যাটাগৰী হয় ঠিক আছে তাৰ পিছত ষ্টাইলছ এণ্ড ফৰমেটিং style আৰু formatting toolbar can also be applied using style menu in the section ঠিক আছে formatting toolbar টো আমি কৰ পৰা এপ্লাই কৰিব পাৰিম style menu যত আমাৰ style menu আছে তাৰ পৰা formatting toolbar টো আমি সিলেক্ট কৰিব পাৰিম style ঠিক আছে বা ইয়াত তোমাৰ format menu আছে format menu পৰাও আমি different style ইয়াত এপ্লাই কৰিব পাৰিম ঠিক আছে ইয়াত দেখিছা ক্যাৰেক্টাৰ প্যাৰাগ্ৰাফ ঠিক আছে বহুত ধৰণৰ বস্তু আছে ফৰমেট মেনু বা ষ্টাইলৰ পৰাও আমি এইখিনি বস্তু এপ্লাই কৰিব পাৰিম we will learn how to format a document using style feature formatting tool we will learn how to format a document using style feature use কৰি কিনে আমি কেনেকৈ ডকুমেন্ট এটা ফৰমেট কৰিব পাৰিম ঠিক আছে there are many predefined styles in writer which can be accessed by using the following methods there are many predefined styles in writerত আগৰ পৰাই বহুত কেইটামান ষ্টাইলছ আছে কিন্তু তাৰ বাহিৰেও যদি আমাৰ কিবা ষ্টাইল লাগে তাহলে হেতু আমি বনাব পাৰো বা which can be accessed by using following methods আৰু হেই যে predefined style কেটা আছে এই style কেটা আমি কেনেকৈ কৰিম using style option from menu bar ত যোনটো style option আছে হেতুৰ পৰা কৰিব পাৰিম কত আছে menu bar this is called menu bar file edit view insert format style table from tools window and help এই যে ওপৰত এটো আছে এই লাইনটো that is called menu bar ঠিক আছে তাৰ পিছত এটো style টু হল এটা মেনু তো মেনু বাৰৰ যোনটো স্টাইল আছে হেতু ইউজ কৰি কিনেও আমি ফৰমেট স্টাইলটো চুজ কৰিব পাৰিম বা ফৰমেট কৰিব পাৰিম ডকুমেন্ট এটা ঠিক আছে ইউজিং স্টাইল মেনু ফ্ৰম দা মেনু বাৰ সো এটো গল ফার্স্ট অপশন সেকেন্ড অপশন কি আছে ইউজিং স্টাইল ড্রপ ডাউন লিস্ট এজ শোন ইন দা ফিগার 1.1 মানে এটো ফিগাৰত যোনটো ড্রপ ডাউন লিস্ট আছে এটোৰ কথা কৈছে এইটো ঠিক আছে ইয়াত পৰা আমি ফ্ৰম দা টুলবাৰৰ পৰা আমি স্টাইল সিলেক্ট কৰিব পাৰিম at any point of time current paragraph style is displayed in the text box ঠিক আছে যত এটো এনেকুৱা অৰেঞ্জ কালাৰ হৈ থাকিব মানে এটো কারেন্ট স্টাইল টু ডিসপ্লে হৈ থাকে ঠিক আছে সাপোজ এই যে ইয়াত ডিফল্ট স্টাইলৰ টুলবাৰটো আছে এইটো ডিফল্ট স্টাইল মানে এতিয়া মোৰ এটো হৈ আছে সাপোজ ধৰি লোৱা যদি আমি এটো চেঞ্জ কৰিব বিচাৰো আমাৰ কি কৰিব লাগিব এটো সিলেক্ট কৰি ডিফল্ট স্টাইলত যাম ইয়াত আমি যিকোনো এটা স্টাইল সিলেক্ট কৰিব পাৰিম যদি এইকেটা পছন্দ নহয় বা তোমাৰ ভাল না লাগে তেতিয়া হলে মোৰ স্টাইলস আছে মোৰ স্টাইলছত গৈ কিনে আমি ইয়াৰ পৰা যিকোনো এটা লব পাৰো সাপোজ আমি লিষ্ট কন্টেন্টস কৰিলো লিষ্ট কন্টেন্ট কৰাৰ লগে লগে এটো এনেকে চেঞ্জ হৈ যাব ঠিক আছে হেডিং কৰিলে प्रॉब्लम है से क्या তো মোৰ কিবা এটা প্ৰবলেম হৈছিল যাৰ কাৰণে লোৱা নাছিলে ষ্টাইলটো ঠিক আছে সো এতিয়া সো আমি যেতিয়া এটো সিলেক্ট কৰি আমি হেডিং 2 কৰি দিলো তাৰপৰা আমি ইয়াৰ হেডিং 2 কৰি দিলো সো এটো তেনেকে চেঞ্জ হৈ গল ঠিক আছে তাৰ পিছত এনেকে আমি ডিফাৰেন্ট স্টাইল ইয়াৰ পৰা চুজ কৰিব পাৰো ঠিক আছে তাৰ পিছত কি আছে ইউজিং সাইডবাৰ মেনু অন দা সাইডবাৰ ক্লিকিং অন দা ষ্টাইলস আইকন ডিসপ্লে এট দা ষ্টাইল সাব মেনু স্টাইল সাব মেনু মানে এটোৰ কথা কৈছে
ইয়াত লিখিলে আহি যায় ইয়াত ষ্টাইলছ বুলি লিখাটো আহিছে সো এনেকে ইয়াত ক্লিক কৰি কিনে আমি ইয়াৰ পৰা ডিফাৰেন্ট ষ্টাইল চুজ কৰিব পাৰিম ঠিক আছে তো কি আছে fill format writer provides a convenient way of doing it through fill format option it is second icon from right side of the style menu second icon from the right side of the style menu this method is very useful when a same style is to be applied at many places scattered in the document মানে ডকুমেন্টৰ বহুত কেটা জায়গাত আমাৰ যেতিয়া সেম স্টাইল দিব লাগে তেতিয়া fill format টো বহুত ইউজফুল হয় বিকজ সাপোজ এটা স্টাইল কৰিবলৈ আমি লিখাটোৰ আখৰটোৰ সাইজ 14 কৰিলো ঠিক আছে তাৰ পিছত ধৰি লোৱা বোল্ড কৰিলো ইটালিক কৰিলো আন্ডাৰলাইন কৰিলো সো এটো বাৰবাৰ কৰি থকাতকে আমি যদি সেম স্টাইল এটা अवेलेबल আছে সো এটো আমি ডাইৰেক্ট তাত দি দিব পাৰিম ফরম্যাটৰ বেলেগ বেলেগ জায়গাত যদি সেম স্টাইলটো লাগে তাত আমি এপ্লাই কৰিব পাৰিম fill format can be used to style scattered pages frame table list paragraphs or characters এই গোটেই কিটা জায়গাত fill format টো এপ্লাই হয় ঠিক আছে to use fill format follow the following steps ঠিক আছে open the document to be styled document এটা খুলিব লাগিব যোনটো আমি স্টাইল কৰিম open the style window and select the desired style category and then desired style from the drop down list ঠিক আছে so first point কি কৈছে open the document to be styled আমাৰ যোনটো ডকুমেন্ট লাগে হেতু সাপোজ ধৰিলো আমি ওপেন কৰিলো এটো আমাৰ ডকুমেন্ট আছিল হেতু ওপেন কৰিলো তাৰ পিছত কি কৈছে open the style window and select the desired style category ঠিক আছে ওপেন দা স্টাইল উইন্ডো আমাৰ স্টাইল উইন্ডোটো ওপেন কৰিব কৈছে এটো আমি ওপেন কৰিলো তাৰ পিছত কি গলে and then desired style from the drop down listar পৰা আমাৰ যোনটো স্টাইল ভাল লাগিছে সাপোজ ধৰি লোৱা এটো ভাল লাগিছে আমি এটো চুজ কৰিলো ঠিক আছে বা এটো ভাল লাগিছে টাইটেলটো আমি চুজ কৰিলো চুজ কৰাৰ লগে লগে সোয়া এটো চেঞ্জ হৈ গল ঠিক আছে তাৰ পিছত কি কৈছে সিলেক্ট fill format button তাৰ পিছত কি কৈছে সিলেক্ট fill format button তো আমি কি ট্রাই কৰি আসলো fill format তো আমাৰ কি কৰিব লাগিব সাপোজ ড্রপ ডাউন লিস্ট এটো হয় এটোৰ পৰা আমি যোনটো স্টাইল ভাল লাগে এটো আমি চুজ কৰিম সাপোজ ধৰি লোৱা আমাৰ এটো ভাল লাগিলে তো ফাৰ্স্টত এটো আমি চুজ কৰিলো কৰাৰ পিছত এটো হল fill format mode তো আমি ক্লিক কৰি যত এপ্লাই কৰিব লাগে সাপোজ ধৰি লোৱা এটো প্যাৰাগ্ৰাফত এপ্লাই কৰিব লাগে আমি জাস্ট ইয়াত ক্লিক কৰি দিম এতিয়া তোমালোকে চাব পাৰা যে স্টাইলটো ডাইৰেক্ট চেঞ্জ হৈ গল তো এনেকে fill format অপশনটো কাম কৰে ঠিক আছে তাৰ পিছত আছে to apply the selected style take the mouse pointer to the desired location and click যত আমি লাগে তাত আমি ক্লিক কৰিলো repeat step 4 until the changes have been made for the style in entire document আৰু তেনেকে আমাৰ যিমান কেটা প্যাৰাগ্ৰাফ থাকিব গোটেই কেটা প্যাৰাগ্ৰাফত আমি হেই বস্তুটো স্টেপটো কৰি যাব লাগিব কৰি গলে এটো কাম কমপ্লিট হৈ গল ঠিক আছে to quit the fill format click the fill format button again or press the escape key ঠিক আছে সো আমি আকৌ এবাৰ কৰি লৈছো বস্তুটো ঠিক আছে আমি সাপোজ ধৰিলো আমাৰ এটো স্টাইল আমি কপি কৰি ললো কপি কৰি আমি তলত আকৌ এবাৰ পেস্ট কৰিম ঠিক আছে কন্ট্রোল ভি আকৌ এবাৰ পেস্ট কৰিম তেনেকে আমি কেটামান প্যাৰাগ্ৰাফ বনাই ললো fill format ঠিক আছে এতিয়া গুটি কিটা এটা ফরম্যাটত হৈ আছে যদি আমাৰ এটো চেঞ্জ কৰিব লাগে সাপোজ ধৰি লোৱা পার্টিকুলার মই এতিয়া সেকেন্ড টো চেঞ্জ কৰিম
ঠিক আছে সেকেন্ডটো চেঞ্জ কৰাৰ কাৰণে আমি এইটো ফৰমেট সিলেক্ট কৰিলো কৰি কিনে ফিল ফৰমেটত গলো ফিল ফৰমেটত গৈ সাপোজ আমাৰ এইটো লাগে আমি ইয়াত পেস্ট কৰি দিম তো এনসার স্টাইলটো চেঞ্জ হৈ গল সাপোজ আমাৰ এতিয়া একদম লাষ্টৰ প্যাৰাগ্ৰাফটো সেম এইটো স্টাইলৰ নিচিনা লাগে তো আমি ইয়াতো সেম একে তেনেকে ক্লিক কৰি দিলে হেতু চেঞ্জ হৈ গল ঠিক আছে আৰু যদি এইটো আমাৰ হৈ গল এতিয়া আমাৰ এইটো নালাগে তেতিয়া হলে আমাৰ বন্ধ কৰিবলৈ হলে আমি ইয়াত ক্লিক কৰিব লাগিব ফিল ফৰমেটত আৰু নহলে আমাৰ এস্কেপ কি প্ৰেছ কৰিব লাগিব তেতিয়া এইটো ফিল ফৰমেটটো ডিসিলেক্ট হৈ যাব ঠিক আছে ক্ৰিয়েটিং এণ্ড আপডেটিং নিউ ষ্টাইল আমি নতুন ষ্টাইল এটা কেনেকে ক্ৰিয়েট কৰিব পাৰিম এইটো জাস্ট নিউ ষ্টাইলটো কেনেকে ক্ৰিয়েট কৰে এইটো এতিয়া আমি চাই লম ঠিক আছে কাস্টম ষ্টাইল ক্যান বি ক্ৰিয়েটেড ইন মেনি ওয়েজ two of which the simple ways are from selection and second by using drag and drop option ঠিক আছে আমি সিলেক্ট কৰি আমি বনাব পাৰো আদারওয়াইজ আমি drag and drop কৰিব পাৰো এতিয়া drag and drop মানে কি drag and drop হল সাপোজ ধৰি লোৱা আমি সিম্পল কথাত ক'বলৈ গলে মই ইয়াত এটা নিউ ফোল্ডাৰ এটা বনাও ঠিক আছে নিউ ফোল্ডাৰ এটা বনালো আৰু এই ফোল্ডাৰটোৰ ভিতৰত মোৰ এই ফাইলটো এইটো ফোল্ডাৰৰ ভিতৰত ভৰাব লাগে ঠিক আছে সো যদি আমি এই বস্তুটোক এনেকে মাউস দি কিনে মাউসৰ লেফট ক্লিক কৰি টানি কিনে যদি ইয়াৰ ভিতৰত ভৰাই দিও ঠিক আছে আমি মাউসটো ক্লিকটো যেতিয়া এৰি দিম ফাইলটো ইয়াৰ ভিতৰত গুচি গল ঠিক আছে এটো কোৱা হয় ড্ৰেগ এণ্ড ড্ৰপ অপচন ঠিক আছে ড্ৰেগ এণ্ড ড্ৰপ সেম এইটো ড্ৰেগ এণ্ড ড্ৰপ আমাৰ লিব্ৰিঅফিছ ৰাইটাৰতো কাম কৰে নতুন স্টাইল এটা বনাব হলে ঠিক আছে সো আমি নতুন স্টাইল এটা কেনেকে বনাই এটো চাম ঠিক আছে from selection and second by using drag and drop from selection last button in style menu in styles action button is used to create a new style or modify an existing style it can also be used to load a style defined in document template in the list ঠিক আছে from selection last button in the style menu is style action button last button in the style menu is style action button এইটো new style from selection এইটো আমি কি কৰিম ক্লিক কৰিম ইয়াত সোৱা তিনিটা অপচন আছে নিউ স্টাইল আপলোড স্টাইল আৰু লোড স্টাইল ঠিক আছে নিউ স্টাইল হ'ব নতুন আমি যেতিয়া এটা স্টাইল বনাবলৈ যাম তেতিয়া হ'ব নিউ স্টাইল যেতিয়া সেই নতুন স্টাইলটোক আমি কিবা এটা চেঞ্জেস কৰিম চেঞ্জেস কৰি আকৌ সেভ কৰি থম হেতু হ'ব আপডেট স্টাইল আৰু যদি পুৰণা এটা স্টাইলক আমি আকৌ এবাৰ লোড কৰিব বিচাৰিছো ঠিক আছে তেতিয়া হলে এটো হ'ব লোড স্টাইল এতিয়া নিউ স্টাইলত আমি ক্লিক কৰো কেনেকে বনাব লাগিব ঠিক আছে ইটস স্টাইল নেম সাপোজ দিলো এটো নাম মাই স্টাইল STYLE মাই স্টাইল ঠিক আছে কিনে আমি তো আমি চাই আছিলো মাই স্টাইল কেনেকে বনাই মাই স্টাইলটো বনাবৰ কাৰণে কি কৰিম সাপোজ এইটো যোনটো প্যাৰাগ্ৰাফটো আছে এইটো আমি মই আগত সিলেক্ট কৰি লও সিলেক্ট কৰি কিনে এতিয়া মোৰ মতে মই ডিজাইন কৰি লও বস্তুটো ঠিক আছে সাপোজ ইয়াত মোৰ কোনটো হ্যান্ডৰাইটিং লাগিব সাপোজ ধৰি লোৱা এইটো হ্যান্ডৰাইটিং সিলেক্ট কৰিলো এটো বোল্ড আছে বোল্ডটো মই বা ইটালিকটো মই উঠাই দিলো ঠিক আছে উঠাই দিয়াৰ পিছত মই ইয়াত এই বস্তুটো হাইলাইট কৰি দিলো ঠিক আছে হাইলাইট কৰি দিলো এতিয়া মই কি কৰিম ইয়াত যাম নিউ স্টাইল ফ্ৰম সিলেকশন ইয়াত গৈ কিনে নিউ স্টাইলত ক্লিক কৰিম ক্লিক কৰি স্টাইলটোৰ নাম দিম মই এতিয়া মাই STYLE মাই স্টাইল দি কিনে ওকে কৰি সেভ কৰি দিলো সো এতিয়া মাই স্টাইল বুলি এটা সেকশন আহি গল যোনটো মই লিখিলো এটো নিজে ডিজাইন কৰা স্টাইল হয় আৰু এতিয়া এটো কাম কৰিছে নাই চাবলৈ হলে আমি এটো সিলেক্ট কৰিম সিলেক্ট কৰি মোৰ যোনটো স্টাইল আছে মাই স্টাইলটো বিচাৰি উলাব লাগিব মাই স্টাইলটো এইটো মাই স্টাইলটো সিলেক্ট কৰি ইয়াত আমি এপ্লাই কৰি দিলো চলা এতিয়া আমাৰ স্টাইলটো ইয়াতো এপ্লাই হৈ গল সো এনেকে আমি নতুন স্টাইল এটা ক্ৰিয়েট কৰিব পাৰো লিব্ৰিঅফিছত আপডেট স্টাইল এতিয়া আমি আপডেট স্টাইলটো চাম ঠিক আছে আপডেট স্টাইলটো আমাৰ যোনটো এইটো স্টাইল আছিল এতিয়া এই স্টাইলটোক আমি সাপোজ ধৰি লোৱা
এইটো কৰি দিলো, কৰি কিনে আপডেট ষ্টাইল। ঠিক আছে, সো আপডেট ষ্টাইল কৰাৰ লগে লগে মাই ষ্টাইলৰ চোৱা মোৰ এইটো পেৰাগ্ৰাফো চেঞ্জ হৈ গ'ল। এনেকৈ আমি ষ্টাইলটো আপডেট কৰিব পাৰিম। আপডেট কৰাৰ কাৰণে চিম্পলি আমাৰ যোনটো ষ্টাইল আছিলে সেইটো ষ্টাইলটো মাই ষ্টাইল এইটো চিলেক্ট হৈ আছে, চাব পাৰা মাই ষ্টাইলটো চিলেক্ট হৈ আছে। ইয়াত গৈ কিনে আমি কি কৰিম, আপডেট ষ্টাইল মাৰি দিলে যেতিয়া ক্লিক কৰি দিম আপডেট ষ্টাইলত, বা আমি এইটো ল'লোঁ আকৌ এবাৰ ভালকৈ চাবৰ কাৰণে ইয়াত গৈ কিনে ষ্টাইলত গৈ আপডেট ষ্টাইল কৰি দিলোঁ। ঠিক আছে, সো তেনেকৈ আমাৰ ষ্টাইলটো চেঞ্জ হৈ গ'ল। তাৰপিছত ইয়াত সেম আমি কেনেকৈ পাৰফৰ্ম কৰিম সেইটো চাব পাৰিম। আৰু লোড ষ্টাইলটো আমি মোৰ লগত তেনেকুৱা ফাইল বনোৱা নাই, সো লোড ষ্টাইলটো আমি নেক্সট চাই লওঁ। আপডেটিং ষ্টাইল মই দেখালোঁ কেনেকৈ কৰিব লাগে। তাৰপিছত লোড ষ্টাইলটো আমি পিছত whenever a new document is created, writer applied a default style to it and the same is displayed in the status bar. Status barত সেইটো বস্তুৱে ডিসপ্লে হৈ থাকে। যেতিয়া আমি নতুন এটা লিব্ৰা অফিচৰ ফাইল ওপেন লিব্ৰা অফিচ ৰাইটাৰৰ ফাইল যেতিয়া এটা আমি ওপেন কৰোঁ তেতিয়া ৰাইটাৰে কি কৰে এটা ডিফল্ট ষ্টাইল দি দিয়ে আৰু এইটো ক'ত ডিসপ্লে হৈ থাকে, status bar। Summary: in this session you have learned about the create new style, update or load existing style in Word document. So এইটো চেপ্টাৰৰ পৰা আমি ইমানখিনি বস্তু গম পালোঁ যে এটা ডকুমেণ্ট আমি লিখাৰ পিছত আমি কেনেকৈ বস্তুটো ষ্টাইল বা ডিজাইনটো আমি ষ্টাইল মেনু ইউজ কৰি কিনে আমি কেনেকৈ ডিফাৰেণ্ট ডিজাইন দিব পাৰোঁ। এতিয়া লিখাটো আগত আমি লিখি লওঁ, লিখাৰ পিছত আমাৰ য'ত যেনেকৈ প্ৰয়োজন হয় প্ৰয়োজন হিচাপে আমি ডিজাইন কৰিম। ছাপ'জ ধৰি লোৱা মোৰ এই বস্তুটো বহুত ইম্পৰ্টেণ্ট বস্তু হয় বা ফৰ্মেট বস্তুটো ইম্পৰ্টেণ্ট বস্তু হয়, সো এইটো মোৰ হাইলাইট কৰিব লাগে। আমি ইয়াত গৈ যিকোনো এটা কালাৰ যোনটো আমাৰ চইচ হয় চইচফুলি আমি এইটোক হাইলাইট কৰিব পাৰোঁ। এইটো যদি আমাৰ ডাঙৰ কৰিব লাগে তেতিয়াহ'লে আমি ইয়াত গৈ কিনে সেই লিখাটোক ডাঙৰ কৰিব পাৰিম। যদি এতিয়া লিখাৰ ষ্টাইলটো বেলেগ লাগে তেতিয়াহ'লে আমি কৰিব পাৰিম আৰু সেইটো ফৰ্মেটকে আমি ছেভ কৰি থ'ব পাৰিম ডিফাৰেণ্ট ষ্টাইলত। নৰ্মেলি ক'বলৈ গ'লে ষ্টাইলটো ইউজ কৰা হয় যদি পঢ়িবলৈ ইজি হয় বা যোনে পঢ়া তুমি কাৰোবাক কিবা এটা বস্তু বুজাব বিচাৰিছা বুজাবৰ কাৰণে ডিফাৰেণ্ট ছেকশ্যনত আমাৰ ষ্টাইলটো ইউজ কৰা হয় য'ত আমাৰ যেনেকৈ প্ৰয়োজন হয়। সো ভিডিঅ'টো বহুত দীঘল হৈ গ'ল আৰু ইমানখিনিতে মই মোৰ আজিৰ ছেশ্যনটো শেষ কৰিব বিচাৰিছোঁ। থেংক ইউ।